আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজি খবৰ আছে আমাৰ টিউটৰ গুৰুসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু নিশ্চয় আপোনালোকে জ্ঞাত যে আমাৰ টিউটৰ শিক্ষকসকলৰ বিভিন্ন ধৰণৰ সমস্যাৰে জৰ্জৰিত হৈ আছে আৰু সকলো পৰ্যায়ৰ টিউটৰ বুলি কওঁতে হয়তো আপোনালোকে অকণমান বুজিবলৈ হয়তো অসুবিধা হ'ব পাৰে কাৰণ আমাৰ প্ৰভিঞ্চিয়েলি যিসকল LPME টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ এটা গ্ৰুপ আছে আৰু যিসকলৰ আপোনাৰ হাইস্কুল টিউটৰ আছে তেখেতসকলৰ এটা গ্ৰুপ আছে আৰু যিসকল একমেডিয়েট টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ এটা গ্ৰুপ আছে ঠিক তেনেকৈ আমাৰ তিনিটা চাৰিটা আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ গ্ৰুপ আছে যিবিলাক গ্ৰুপ একেলগ হৈ এটা সন্থাৰ গঠন হৈছিলে আৰু এতিয়া হয়তো আপোনালোকে গম পায় আৰু ইয়াৰ মাজতো আমাৰ যিসকল আমাৰ প্ৰভিঞ্চিয়েলাইজ MELP টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ লগত অসম চৰকাৰ 2017 আৰু 18 চনৰ পাৰিকীকৰণৰ আইন মতে সেইসকল টিউটৰক আপোনাৰ টিউটৰৰ পৰা শিক্ষকলৈ উন্নতি হ'বৰ কাৰণে তেখেতসকলৰ যিখিনি কোৱালিফিকেশ্যনৰ প্ৰয়োজন আছে সেই কোৱালিফিকেশ্যনৰ প্ৰয়োজনৰ ভিত্তিত আৰু এটা সন্থা নিশ্চয় আপোনালোকে গম পায় আৰু সেই সন্থাটো হৈছে আপোনাৰ টেট উত্তীৰ্ণ যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ এটা সন্থা আছে আৰু সেই কেৱল LPMEৰ ক্ষেত্ৰত সেই টেট উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলৰ এটা গ্ৰুপ আছে আৰু সেই টেট উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলে তেখেতসকলে এটা গুৰুত্বপূৰ্ণ সংবাদমেল পাতি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক তেখেতসকলে অনুৰোধ জনাইছে যে তেখেতসকলৰ সমস্যাখিনি অতি সোনকালে সমাধান কৰি দিব লাগে আৰু সেই মৰ্মে এখন নিউজ পেপাৰত আমাৰ টেট উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে এটা বিশেষ খবৰ পাব্লিছ হৈছে আৰু সেই বিষয়ে নিশ্চয় মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আপোনালোকে নিশ্চয় স্ক্ৰীনত ফটো কৰিছে ইয়াত লিখিছে সদৌ অসম পাৰিকৃত টেট উত্তীৰ্ণ প্ৰাথমিক টিউটৰ সন্থাৰ এটা সংবাদমেল আৰু শীঘ্ৰে টিউটৰসকলক শিক্ষকলৈ উন্নীতকৰণৰ দাবী ইয়াত কৈছে যে সদৌ অসম পাৰিকৃত টেট উত্তীৰ্ণ প্ৰাথমিক টিউটৰ শিক্ষক সন্থাই তেওঁলোকৰ বিভিন্ন দাবী এই সন্দৰ্ভত আজি জোনাই প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰে আৰু সদৌ অসম পাৰিকৃত টেট উত্তীৰ্ণ প্ৰাথমিক টিউটৰ সন্থাৰ সভাপতি হেমচন্দ্ৰ দাসে সংবাদমেলত কৈ 2017 চনত অসম চৰকাৰে বেঞ্চাৰ শিক্ষকৰ নিযুক্তিৰ বাবে ইয়াত তেখেতসকলে উল্লেখ কৰিছে যে আমাৰ সদৌ অসম পাৰিকৃত টেট উত্তীৰ্ণ প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ সভাপতি হেমচন্দ্ৰ দাসে ইয়াত উল্লেখ কৰা মতে তেখেতে কৈছে যে আপোনাৰ যিখিনি আমাৰ 2017 চনৰ আইন মতে 2021 চনৰ যিখিনি পাৰিকীকৰণ আইন দ্য আছাম এডুকেশ্যন প্ৰভিঞ্চিয়েলাইজেশ্যন অফ ছাৰ্ভিচ অফ টিচাৰ এণ্ড ৰিঅৰ্গেনাইজেশ্যন অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট 2017 আনে আৰু সেই আইনৰ অধীনত 1/1/2021 তাৰিখৰ পৰা কাৰ্যকাৰী হোৱাকৈ কেইবা হাজাৰ প্ৰাথমিক পৰ্যায়ৰ বেঞ্চাৰ শিক্ষকক টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰে আৰু সেই শিক্ষকসকলক অসমৰ বিভিন্ন বিদ্যালয়ত আপোনাৰ সততা আৰু নিষ্ঠাৰে দায়িত্ব কৰ্তব্য সম্পন্ন কৰি আহিছে আৰু নিযুক্তিৰ সময়ত 5 বছৰৰ ভিতৰত প্ৰয়োজনীয় অৰ্হতা আহৰণ কৰা টিউটৰসকলক শিক্ষকৰ সমতুল্য দন আৰু ভাৱ প্ৰদান কৰা হ'ব বুলি পাৰিকীকৰণৰ আইনত উল্লেখ আছিল আৰু কিছু সংখ্যক টিউটৰ নিযুক্তিৰ পূৰ্বে NCERT আইনৰ আৰ্হতা টেট আৰু DLED আহৰণ কৰি থৈছিল আৰু দুৰ্ভাগ্যজনকভাৱে এই সময়ত শিক্ষক হিচাপে নিযুক্তি নিদি টিউটৰ হিচাপে নিযুক্তি দিয়া হ'ল আৰু 2021 চন আৰু কিছু সংখ্যকে NCERT আৰ্হতা আহৰণ কৰাৰ পাছত প্ৰায় 300 জন টিউটৰ লগ হৈ শিক্ষকলৈ পদোন্নতি বিচাৰি প্ৰাথমিক শিক্ষা সঞ্চালকৰ আবেদন পত্ৰ কৰে আৰু সেই মতে টিউটৰসকলৰ শিক্ষা বিভাগ আৰু বৃত্তিগত আৰ্হতা নথিপত্ৰসমূহ ব্লক পৰ্যায় জিলা পৰ্যায় আৰু সঞ্চালক পৰ্যায়ত ভেৰিফিকেশ্যন কৰাৰ উপৰিও প্ৰতিখন নথিপত্ৰ আপোনাৰ বেক অফ অফিচ ভেৰিফিকেশ্যন কৰোৱা হৈছে আৰু প্ৰাৰম্ভিক পৰ্যায়ত যদিও 300 জনে আবেদন কৰিছিল আৰু বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত 271 জনকহে বিবেচনা কৰা হৈছিল আৰু যোৱা বছৰৰ আগষ্ট মাহৰ আপোনাৰ 22 তাৰিখে বিদ্যালয় শিক্ষা বিভাগে SCERT DLEDৰ 128 জন আৰু NIOSৰ DLEDৰ 143 জনৰ আবেদন মুখ্যমন্ত্ৰীৰ অনুমোদনৰ বাবে মুখ্যমন্ত্ৰী কাৰ্যালয়লৈ পঠিয়াইছিল আৰু পিছত নৱেম্বৰ মাহৰ 20 তাৰিখে হোৱা আপোনাৰ ৰিভিউ মিটিঙৰ মুখ্যমন্ত্ৰী 128 জনৰ যিখিনি অৰিজিনেল ডকুমেণ্ট পৰীক্ষা কৰি 15 দিনৰ ভিতৰত ৰিপৰ্ট দাখিল কৰিবৰ নিৰ্দেশ দিছিল আৰু সেই মৰ্মে যোৱা 26 আৰু 27 নৱেম্বৰ ডকুমেণ্ট পুনৰীক্ষণৰ কাম সম্পন্ন হৈছিল আৰু কিন্তু পৰিতাপৰ বিষয় যে আজিলৈকে সেই প্ৰতিবেদনত মুখ্যমন্ত্ৰী কাৰ্যালয় পঠোৱা হোৱা নাই আৰু
কি অজ্ঞাত কাৰণত টিউটৰসকলৰ ফাইল খামখিনি এনেদৰে ওলমি ৰৈছে বুলি সংবাদমেলত চৰকাৰক প্ৰশ্ন কৰে সন্থাৰ সভাপতিগৰাকীয়ে। নিশ্চয়কৈ তেখেতসকলে এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে, যিসকল আমাৰ NCT নৰ্মছ মতে যিসকল টিউটৰ ছাৰ বাইদেউলে তেখেতসকলৰ যিখিনি কোৱালিফিকেশ্যন অলৰেডি কমপ্লিট কৰিছে আৰু সেই কোৱালিফিকেশ্যনৰ ভিত্তিত তেখেতসকলক আপোনাৰ টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিব লাগে অসম চৰকাৰে, কিন্তু সেইখিনি আজি পৰ্যন্ত নকৰাত আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকল চিন্তিত হৈ পৰিছে আৰু সেইবাবে তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক সেই যিখিনি তেখেতসকলৰ সমস্যা সেই সমস্যাক লৈ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে দুৰ্ভাগ্যজনক কথাটো হ'ল যোৱা 4টা বছৰে কেৱল অল ভেৰিফিকেশ্যনৰ নামত এখন মায়াজালৰ মাজত টিউটৰসকলক উন্নতিকৰণৰ বিষয়টো সীমাবদ্ধ হৈ থাকিল আৰু অতি পৰিতাপৰ বিষয় যে প্ৰাথমিক পৰ্যায়ৰ আৰ্হতা সম্পন্ন এজন টিউটৰ আজিৰ তাৰিখলৈকে শিক্ষকলৈ উন্নতি কৰা নহ'ল আৰু এনে আৰ্হতা সম্পন্ন যিসকল আপোনাৰ মাধ্যমিক পৰ্যায়ৰ টিউটৰসকল আছে ইতিমধ্যে শিক্ষকলৈ উন্নতিকৰণ কৰা হৈছে আৰু যদিও প্ৰাথমিক পৰ্যায়ৰ টিউটৰসকলৰ প্ৰতি চৰকাৰে বৈষম্যমূলক আচৰণ কৰা বুলি কৈ সভাপতিগৰাকীয়ে সদৌ সম্পাদিত টেট উত্তীৰ্ণ প্ৰাথমিক টিউটৰ সন্থাই সংবাদমেলত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ ওচৰত চালিত বৰ্ষৰ ভিতৰতে অৰ্থাৎ 31 মাৰ্চৰ ভিতৰতে টিউটৰৰ পৰা শিক্ষকলৈ উন্নতিকৰণৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনোৱাই সংবাদমেলত সদৌ অসম ফাৰিকিত টেট উত্তীৰ্ণ টিউটৰ শিক্ষক সন্থাৰ বিষয়ববীয়াই ক্ৰমে দিলীপ কুমাৰ শইকীয়া, ৰমেন শইকীয়া আৰু নৱজিৎ মৰাণ আৰু ববেশ্বৰ হাজৰিকা আৰু ভোগেশ্বৰ সোণোৱাল আৰু বিনজিত ফেগু আৰু দেৱন্ত চাবুকদাৰ আৰু নকুল দাস আৰু ৰাম বাহাদুৰ তামাং আৰু ৰঞ্জিত গগৈ আৰু দেৱজিৎ গগৈ, ৰাণামণি দাস আৰু দিব্যজ্যোতি গগৈ, ৰাজকুমাৰ লাগাছু, মনোজ স্মিপুন আজি উপস্থিত থাকে। নিশ্চয়কৈ তেখেতসকলে এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰি আজি সংবাদমেলত উত্থাপন কৰিছে আৰু সেই সংবাদমেল যোগেদি তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ পৰা সেইখিনি জানিব বিচাৰিছে আৰু তেখেতসকলক যিখিনি NCT নৰ্মতে যিখিনি আৰ্হতা লাগে সেইখিনি তেখেতসকলে দাবী উত্থাপন কৰি সেইখিনি কথা অসম চৰকাৰক অৱগত কৰিছে যে আজি পৰ্যন্ত সেইসকল NCT নৰ্মছ কোৱালিফাইড যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক কিয় টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰা নাই, সেয়া তেখেতসকলৰ এটা ডাঙৰ প্ৰশ্ন আৰু সেইবাবে তেখেতসকলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসমৰ শিক্ষামন্ত্ৰীক তেখেতসকলে অনুৰোধ জনাইছে যে চলিত মাহৰ ভিতৰতে সেইসকল টিউটৰ ছাৰ বাইদেউসকলক টিউটৰৰ পৰা শিক্ষকসকলে উন্নতিকৰণ কৰিব লাগে আৰু সেয়ে আমাৰ টিউটৰ শিক্ষকসকলৰ বিভিন্ন ধৰণৰ বিভিন্ন সমস্যাৰে জড়িত হৈ আছে আৰু যিসকল টেট কোৱালিফাইড টিউটৰ আছে তেখেতসকলক উন্নতিকৰণ কৰিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু ঠিক তেনেকৈ আমাৰ যিসকল DLED উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ এটা সন্থা হৈ তেখেতসকলেও দাবী উত্থাপন কৰি আহিছে আৰু যিসকল নন DLED টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলেও দাবী উত্থাপন কৰিছে আৰু যিসকল হাইস্কুল লেভেলৰ টিউটৰ ছাৰ বাইদেউসকল তেখেতসকলৰ BEd যিসকলৰ আৰ্হতা আছে তেখেতসকলক অলৰেডি হয়তো অসম চৰকাৰে যিখিনি নৰ্মছ মতে তেখেতসকলক টিউটৰৰ পৰা শিক্ষকলৈ উন্নতিকৰণ কৰিলে আৰু সেইখিনিও ইয়াত উল্লেখ কৰিছে আৰু সেই মৰ্মে অসম চৰকাৰে আমাৰ টিউটৰ শিক্ষকসকলক অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে নিযুক্তিৰ সময়ত যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইমতে যদি কৰে তেনেহ'লে সকলো টিউটৰ শিক্ষকসকলৰ সমস্যা সমাধান হ'ব, কিন্তু আমাৰ টিউটৰ ছাৰ বাইদেউসকলে নিজৰ সমস্যাৰ বিষয়ে চিন্তা কৰি যিসকল কোৱালিফাইড টিউটৰ আছে তেখেতসকলে বেলেগকৈ চিন্তা কৰি সেইখিনি সংবাদমেল কৰিছে আৰু সেই মৰ্মে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণে বাস হৈ আছে আৰু কেইদিনমান নহয় আপোনাৰ হয়তো আপোনাৰ যোৱা ডিচেম্বৰত তেখেতসকলে এটা সন্থা গঠন হৈছিলে, যিটো সন্থা একেলগ হৈ আমাৰ তিনিওটা টিউটৰ সন্থা একেলগে মিলিত হৈ একেটা মঞ্চৰ পৰাই তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু সেই মৰ্মে অসম চৰকাৰেও তেখেতসকলৰ লগত আলোচনাত মিলিত হৈছে, কিন্তু কেৱল আলোচনাৰ মাজতে সীমাবদ্ধ হৈ আছে টিউটৰৰ বিষয়টো আৰু সেয়েহে এতিয়া আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে চিন্তা কৰিছে যে অসম চৰকাৰে আমাৰ টিউটৰ শিক্ষকসকলৰ বিষয়ে একো চিন্তা নকৰিব নেকি, চলিত যিখিনি বাজেট অধিৱেশন চলি আছে সেই বাজেট অধিৱেশনত টিউটৰ বিষয়ে কিবা ভাল খবৰ আহিবনে নাহে সেয়া তেখেতসকলে অধিক আগ্ৰহেৰে চাই আছে আৰু যদিহে নাহে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে হয়তো পৰৱৰ্তী পৰ্যায়ত জংগী আন্দোলন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু টিউটৰ ছাৰ বাইদেউসকলৰ সময় এটা কথা সকিয়াই দিওঁ, তেখেতসকলে এটা নিজে অনুধাৱন কৰা উচিত যে যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বাস হৈ আন্দোলন কৰি আছে আৰু সেইমতে যদি কাম কৰে তেনেহ'লে আমাৰ সমস্যাটো কেতিয়াও অসম চৰকাৰে সমাধান নকৰিব আৰু সেইবাবে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে একেটা মঞ্চৰ জৰিয়তে একেলগে অসম চৰকাৰক দাবী উত্থাপন কৰিব লাগিব আৰু নিজৰ
প্ৰাপ্যখিনি আদায় কৰিবলৈ চেষ্টা কৰিব লাগিব সেয়া হয়তো আপোনাৰ এনচিটি ননছ মতে যিসকল কোৱালিফাইড টিউটৰ ছাৰ বাইদেউসকল আছে সেই সকলেই হওক বা যিসকল ডিএলএড উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকল আছে বা যিসকল নন ডিএলএড আছে যিসকলৰ বিএড আছে বা যিসকলৰ বিএড নাই যিসকলৰ হয়তো আপোনাৰ 50% কম সেই সকলোবিলাক একেলগ হৈ মিলি যদি আন্দোলন কৰিলে আমাৰ টিউটৰ শিক্ষকৰ সমস্যাখিনি সমাধান হ'ব কাৰণ সেই প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ এটাই সমস্যা তেখেতসকলক যদি টিউটৰ বা টিচাৰ আপগ্ৰেড কৰে তেতিয়াহ'লে সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি নাইকিয়া হ'ব আৰু সেইখিনি কৰাবলৈ হ'লে আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে একেলগ হৈ হ'ব লাগিব আৰু একেলগ নহ'লে যিটো অসম চৰকাৰৰ গতিবিধি সেইমতে যদি আমি চাবলৈ যাওঁ তেনেহ'লে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক বাগ কৰি তেখেতসকলে কোনো এটা টিউটৰ ছাৰ বাইদেউসকলৰ কাম আজি পৰ্যন্ত তেখেতসকলে কৰাৰ কোনো আগ্ৰহ প্ৰকাশ হোৱা আমি দেখিবলৈ পোৱা নাই এয়া হয়তো টেট উত্তীৰ্ণ যিসকল ডিএলএড আৰু টেট উত্তীৰ্ণ যিসকল ডিএলএড কোৱালিফাইড টিউটৰ ছাৰ বাইদেউসকল আছে সেইসকলৰ ক্ষেত্ৰতেই হওক বা যিসকল আপোনাৰ ডিএলএড থকা টিউটৰ ছাৰ বাইদেউসকল আছে বা যিসকল নন ডিএলএড টিউটৰ ছাৰ বাইদেউসকল আছে সেইসকলৰ ক্ষেত্ৰতেই হওক সকলোবিলাকৰ সমস্যাখিনি হয়তো অসম চৰকাৰে যেন তেখেতসকলৰ গতিবিধিৰ পৰা যদি চাবলৈ যাওঁ কোনো এটা টিউটৰৰ বিষয়ে অসম চৰকাৰ আজি পৰ্যন্ত যে চিন্তা কৰা নাই সেয়া অনুমান হৈছে আৰু সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে এতিয়া ভাবিবলৈ বাধ্য হৈছে আৰু চিন্তা কৰিবলগীয়া বিষয় হৈছে আৰু সেয়েহে আপোনালোকে নিজৰ বেনাৰৰ পৰা সেইখিনি দাবী উত্থাপন কৰি একেলগে হৈ টিউটৰ সন্থাৰ এটা গঠন কৰি অলৰেডি গঠন হৈছে আৰু সেই টিউটৰ সন্থাৰ মাজৰ পৰাই যেন আপোনালোকে মাতক আৰু সেইসকল টিউটৰ ছাৰ বাইদেউসকলক যেন আপগ্ৰেড কৰাৰ অসম চৰকাৰক হেঁচা দিয়ক আৰু তেতিয়া হয়তো অসম চৰকাৰে কৰিবলৈ বাধ্য হ'ব আৰু যিহেতু অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বাজেট অধিৱেশন চলি আছে সেই অধিৱেশনতো যদি টিউটৰ শিক্ষকসকলৰ বিষয়ে যদি একো নোলায় তেনেহ'লে নিশ্চয়কৈ আৰু এবছৰ বেক যাব আৰু সেই টিউটৰ ছাৰ বাইদেউসকল এটা সাৱধান হওক আৰু যিহেতু সময় সমাগত আৰু যিটো সময় আপোনালোকে বৰ্তমান পাই আছে সেইখিনি সময় হয়তো হেৰুৱালে ভৱিষ্যতে আকৌ আপোনালোকৰ এবছৰ পিছুৱাই যাব আৰু সেয়া যাতে নেকি নহওক সেয়া চিন্তা কৰি আমাৰ যিসকল কেন্দ্ৰীয় কমিটিৰ বিষয়ববী আছে আপোনালোকে হয়তো আমাৰ শিক্ষামন্ত্ৰীৰ চলা শিক্ষতাৰ যিখিনি আমাৰ প্ৰলোভন দি ৰাখিছে সেইমতে হয়তো হ'বলৈ গ'লে নিশ্চয়কৈ আমাৰ কাৰণে ভাল যদি আমাৰ শিক্ষামন্ত্ৰীয়ে যদি কোৱা মতে যদি নহয় তেনেহ'লে আৰু এবছৰ পিছুৱাই যাবলৈ আপোনালোকে হয়তো বাধ্য হ'ব বা আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি আৰু এবছৰ বেক হ'ব আৰু সেয়ে চিন্তা কৰি আপোনালোকে সঠিক এটা কৌশল সৃষ্টি কৰক যিটো কৌশলৰ জৰিয়তে যেন আমাৰ সমস্যাখিনি আৰু এবছৰৰ বেক নাযায় আৰু বেক নোযোৱাৰ আগতে যেন আমাৰ সমস্যাখিনি সমাধান কৰিব পাৰে সেয়েহে প্ৰতিগৰাকী এই পৰ্যায়ৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে এসময়তে হওক টেট উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলে হওক ডিএলএড টকাই হওক নন ডিএলএড টকাই হওক বিএড টকাই হওক নটকাই হওক সকলোৱে একেলগ হৈ ওলাই আহক আৰু আপোনালোকৰ দাবীখিনি উত্থাপন কৰক আৰু অসম চৰকাৰৰ পৰা সেইখিনি দাবী উত্থাপন কৰি আমাক অতি শীঘ্ৰে দিবলৈ আপোনালোকে অসম চৰকাৰক বাধ্য কৰাওক সেয়ে আপোনালোকলৈ অনুৰোধ থাকিল আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আই